মঞ্চৰ সন্মুখৰ আসনসমূহ শুৱনি কৰা এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু হয়তো বিভিন্ন ঠাইৰ পৰা অহা সন্মানীয় শ্ৰোতা দৰ্শকবৃন্দ, অলপ আগতে মই নিজৰ কথাৰে আৰম্ভ কৰিম যে মোৰ জীৱনটোৱে এটা সংগ্ৰাম আৰু সৰুৰ পৰা ডাঙৰ হোৱালৈকে মই সংগ্ৰাম কৰিয়ে আছোঁ, আজিও সংগ্ৰাম কৰি আছোঁ। সংগ্ৰাম নকৰিলে আজি মই এই অৱস্থাত উপনীত হ'ব নোৱাৰিলোহেঁতেন। মোক যে ইয়ালৈ মাতিছে ছাত্ৰ ছাত্ৰীসকলক দুষাৰ ক'বলৈ, তাৰ অৰ্থ এইটো যে মোৰ ভিতৰত কিবা এটা বিশেষ আছে। নহ'লে বহু অন্ধ মানুহ আছে, বহু চকুৰে নেদেখা মানুহ আছে, তেওঁলোকক মাতি অনা নাই, কিন্তু মোক মাতিছে কিয়? তাৰমানে মোৰ এটা ভিন্ন সত্তা আছে। এক কৰ্মযুঁজৰ শেষত মই সফলতা লাভ কৰিছোঁ। মোৰ পিতা আচলতে বজাৰত কচু বেচা মানুহ আছিল, ঢেকীয়া বেচা মানুহ আছিল, খৰি বেচা মানুহ আছিল। খেতিৰ মাটি বুলিবলৈ 2 বিঘা উপান্তৰ খেতিয়ক কৰি আমাক পিতাই যিমানখিনি লাগে সিমান দিব পৰা নাছিল। তাৰ পাছতো আমি কিন্তু থমকি ৰোৱা নাছিলোঁ। পিতাই মোৰ ঢেকীয়া বেচা বুলি ক'বলৈ, কচু বেচা বুলি ক'বলৈ মোৰ কিন্তু লাজ নালাগে। মই গৌৰৱ বোধ কৰোঁ যে সেই কলা কচু বেচা মানুহজনৰ ল'ৰা আজি এখন বিশ্ববিদ্যালয়ৰ অধ্যাপক। এই কথাটো এটা সংগ্ৰামৰ ইতিহাস। তেতিয়া মোৰ বয়স প্ৰায় 6 বছৰমান আছিল। 1980 চন মানৰ কথা হ'ব। হঠাতে এদিন দৃষ্টিশক্তি হেৰুৱালোঁ। কেনেকৈ হেৰুৱালোঁ মই ব্যাখ্যা নকৰোঁ, ইয়াৰ দীঘলীয়া ইতিহাস। আৰু চিকিৎসা কৰাৰ সম্বল নথকা হেতুকে এই সময়ৰ অসমৰ প্ৰসিদ্ধ চকু চিকিৎসক লক্ষণ দত্তৰ পৰামৰ্শ মতে বশিষ্ঠত অৱস্থিত গুৱাহাটী অন্ধ বিদ্যালয়ত মোক ভৰ্তি কৰা হ'ল। আৰু তাৰ পৰাই মই 1990 চনত মেট্ৰিক পাছ কৰোঁ। বজালী মহাবিদ্যালয়ৰ আজিৰ ভট্ট বিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, এই বজালী মহাবিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডাৰী আৰু স্নাতক পাছ কৰোঁ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মাষ্টাৰ ডিগ্ৰী হিষ্ট্ৰী ল'বলৈ সক্ষম হৈছিলোঁ। আৰু মোৰেই হয়তো সৌভাগ্য যে মই ক্লাছ 8ৰ এইম ইন লাইফ বুলি এখন ৰচনা আহিছিল। তাত মই লিখিছিলোঁ আই শ্বেল বি এ লেকচাৰাৰ ইন হিষ্ট্ৰী। আই শ্বেল বি এ লেকচাৰাৰ ইন হিষ্ট্ৰী। আৰু সেই সপোনটো হয়তো মোৰ পূৰণ হৈছে। গতিকে মই একমাত্ৰ প্ৰথমতে মই ইংৰাজীত অনাৰ্ছ লৈছিলোঁ ঘৰৰ মানুহৰ হেঁচাত। কিন্তু মই মানুহটো ইংৰাজীৰ নহয়, মই মানুহ ইতিহাসৰ, মই ছাত্ৰ ইতিহাসৰ। আৰু সেইকাৰণে এমাহ পিছত মই ইংলিছ বাদ দি ইংৰাজী বিষয়ৰ পৰা মই ইতিহাস বিষয় লৈছিলোঁ এটা মূৰ্খামি কৰিবলৈ। মূৰ্খামিটো এইটোৱে আছিল, মই হিচাপ কৰি ল'লোঁ যে মোৰ 1997 চনত মাষ্টাৰ ডিগ্ৰী কমপ্লিট হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ত তেতিয়া 4-5টা বেটছ জমা হৈ আছে, গতিকে হয়তো 99 পাবগৈ। আৰু সঁচাকৈ আমি 99তহে MA পাছ কৰিলোঁ। আৰু 99ত বজালী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ এটা পোষ্ট খালী হ'ব, এজন মানুহ ৰিটায়াৰ্ড হ'ব। আৰু সেই পোষ্টটোক উদ্দেশ্য কৰি মই ইতিহাসত আচলতে মেজৰ লৈছিলোঁ। মোৰে সৌভাগ্যবশতঃ ভগৱান, ঈশ্বৰ, আল্লাহ যিয়ে কয় তেওঁ মোক সহায় কৰিলে আৰু সেই পোষ্টটোতে মই নিযুক্তি লাভ কৰিছোঁ। আৰু সেইফালৰ পৰা মই সুখী, এজন সফল ব্যক্তি। জীৱনত কিন্তু কষ্ট বহু কৰিছোঁ। 16 ঘণ্টালৈকে মই কষ্ট কৰিছোঁ। আপোনালোকে জানে যে ব্ৰেইল ছিষ্টেমত আমি পঢ়োঁ। ব্ৰেইল বুক সেই সময়ত অসমত কোনো প্ৰেছ নাছিল। এতিয়াও প্ৰেছত মহাবিদ্যালয়ত কিতাপ অৱশ্যে নচলায়, যদিও এটা প্ৰেছ আছে গুৱাহাটী ব্লাইণ্ড স্কুলৰ প্ৰাংগণত।
নিজে হাতে শ্ৰুতলিপিৰ মাধ্যমত মোক কৈ থাকে কিতাপখন আৰু মই ব্ৰেইলত ট্ৰেন্সক্ৰাইব কৰি গৈ থাকোঁ আৰু এনেকৈ হায়াৰ ছেকেণ্ডাৰীৰ গোটেই কোৰ্চ ডিগ্ৰীৰ গোটেই কোৰ্চ মাষ্টাৰ ডিগ্ৰীৰ গোটেই কোৰ্চ মই ব্ৰেইল লিপিবদ্ধ কৰি কৰিছোঁ আমাৰ ব্ৰেইল লিপি লিখোঁতে বহুত সময় লাগে বহুত খৰচ হয় বহুত এনাৰ্জিৰ প্ৰয়োজন হয় গতিকে 16 ঘণ্টা মিনিমাম প্ৰায় প্ৰতিদিনে 16 ঘণ্টা মই লিখিছিলোঁ হাতৰ তলুৱাত ঘাঁ হৈ গৈছিল তথাপিও মই কিন্তু যুঁজিবলৈ এৰি দিয়া নাছিলোঁ আৰু হয়তো সেইকাৰণে আজি মই আপোনালোকৰ সন্মুখত উপস্থিত হ'বলৈ সাহস কৰিছোঁ